নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে এতিয়া প্ৰধান বাতৰিসমূহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা আজি দিনৰ 11 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাৰত পুতলা মেলা 2021 মুকলি অসমকে ধৰি দেশৰ 5খন ৰাজ্য কেৰালা পশ্চিমবংগ তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা বিধানসভা নিৰ্বাচন সন্দৰ্ভত কামৰূপ মহানগৰ জিলাকে ধৰি কেইবাখনো জিলাৰ যিকোনো অভিযোগৰ বাবে বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন আৰু আজি মহাবীৰ চিলাৰায়ৰ 511 সংখ্যক জয়ন্তী এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাৰত পুতলা মেলা 2021 মুকলি কৰিব থলুৱা উদ্যোগসমূহক উদগনি যোগোৱাৰ উদ্দেশ্যে চৰকাৰে আৰম্ভ কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৰে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উৎসাহ দিয়াটোৱেই এই মেলাৰ মূল উদ্দেশ্য সকলো বয়সৰ বিদ্যাৰ্থীৰ বাবে শিক্ষা গ্ৰহণ অধিক আনন্দদায়ক আৰু আকৰ্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত পুতলাৰ অপাৰ সম্ভাৱনীয়তাসমূহক কামত খটুৱাটো এই মেলাৰ অন্যতম মূল উদ্দেশ্য এই পুতলা মেলাত অসমৰ কেইবাগৰাকী উদ্যোগীয়েও অংশগ্ৰহণ কৰিব অহা 2 মাৰ্চলৈকে চলিবলগীয়া পুতলা মেলাত 30খনৰো অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় 1000 পুতলা প্ৰস্তুতকাৰীয়ে অংশগ্ৰহণ কৰিব এই মেলাৰ পৰা অনলাইন যোগে গ্ৰাহকে পুতলা ক্ৰয় কৰিব পাৰিব মেলাত ভাৰতৰ পৰম্পৰাগত পুতলাক গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত পুতলাকো সমানেই গুৰুত্ব দিয়া হ'ব পুতলা মেলাৰ সৈতে সংগতি ৰাখি কেইবাখনো ৱেবিনাৰ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব অসমকে ধৰি দেশৰ 5খন ৰাজ্য ক্ৰমে কেৰালা পশ্চিমবংগ তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই জানিবলৈ দিয়া মতে অসমত 3টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত অহা 27 মাৰ্চত দ্বিতীয় পৰ্যায়ত অহা 1 এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ত অহা 6 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ বাবে 2 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব এই পৰ্যায়ত প্ৰাৰ্থীসকলে 9 মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব 10 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ অহা 12 মাৰ্চ আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 5 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব এই পৰ্যায়ৰ প্ৰাৰ্থীসকলে 12 মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব 15 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ 17 মাৰ্চ অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 12 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে 19 মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব 20 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ 22 মাৰ্চ প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তেও মনোনয়ন পত্ৰ জমা দিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ সময়ত কেৱল দুগৰাকী ব্যক্তিকহে যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হ'ব অহা 2 মেত 5খন ৰাজ্যৰে ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে উল্লেখযোগ্য যে কোভিড-19ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত 2,70,000টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব 5খন ৰাজ্যৰ 824টা সমষ্টিত 18 কোটি ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি কোভিড আক্ৰান্ত আৰু লক্ষণযুক্ত সকলৰ বাবে পৃথক ভোট কেন্দ্ৰ স্থাপন কৰা হ'ব তদুপৰি ভোটদানৰ সময়সীমা 1 ঘণ্টা বৃদ্ধি কৰা হ'ব ইফালে নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় জিলা প্ৰশাসনিক বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই সভাত জিলা উপায়ুক্তই 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱা আৰু চৰকাৰী স্থানত থকা ৰাজনৈতিক দল তথা চৰকাৰী আঁচনিৰ বিষয়ে উল্লেখ থকা পোষ্টাৰ বেনাৰ আদি আঁতৰাই পেলাবলৈ আৰু পকী বেৰা আদি মচি পেলাবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে লগতে কোনো ব্যক্তিৰ ঘৰ চৌহদত পোষ্টাৰ বেনাৰ বা লিখিত ৰূপত কোনো দল বা চৰকাৰী আঁচনিৰ বিষয়ে প্ৰচাৰ কৰিলে সেই ক্ষেত্ৰত আপত্তি নথকা প্ৰমাণপত্ৰ আঁৰি থ'ব লাগিব বুলি প্ৰকাশ কৰে ইয়াৰ উপৰিও নিৰ্বাচন সন্দৰ্ভত জনসাধাৰণে জিলা প্ৰশাসনৰ সৈতে এতিয়াৰে প্ৰায় 24 ঘণ্টাই 1950 টোল ফ্ৰী নম্বৰত ফোন কৰিব পাৰিব আনহাতে বিধানসভা নিৰ্বাচন 2021 সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ যিকোনো অভিযোগ জনোৱাৰ বাবে কালি নিশা 12 বজাৰ পৰা এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে ইচ্ছুক ব্যক্তিয়ে 9864181463 নম্বৰত নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ স্থাপন কৰি জিলাখনৰ নিৰ্বাচন সম্পৰ্কীয় অভিযোগ জনাব পাৰিব ইফালে নগাঁও জিলা প্ৰশাসনেও নিৰ্বাচন সন্দৰ্ভত অভিযোগ তথা এই সন্দৰ্ভত যিকোনো তথ্যৰ বাবে এটি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে জনসাধাৰণে 24 ঘণ্টাই সক্ৰিয় হৈ থকা 036722368227 নম্বৰত ফোন কৰিব পাৰিব
অহা ২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ১২খন জিলাক সামৰি লোৱা হ'ব। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, যোৰহাট, চৰাইদেউ, তিনিচুকীয়া, মাজুলীকে ধৰি ১২খন জিলাৰ ৪৭টা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইফালে ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ১৩খন জিলাৰ ৩৯টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত ১২খন জিলাৰ ৪০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। टॉय इंडस्ट्री 7 लाख करोड़ रुपए से भी अधिक की है। टीम अप फॉर टॉयज। The Government of India is organizing India's first ever, the India Toy Fair. Indian local toy manufacturers march forward for Atmanirbhar Bharat. It's time to get vocal for your remarkable local. From 27th February to 2nd March, must come forward to get registered online at www.theindiatoyfair.in. আজি মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জয়ন্তী। এই উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁৱৰ চিলাৰায় উদ্যানত দিনজোৰা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰ, কামৰূপ জিলা প্ৰশাসন আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন, মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যদান, মুকলি সভা আদি অনুষ্ঠিত হ'ব। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কালি ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। বৰঝাৰত উপস্থিত হৈ পোনে পোনে জালুকবাৰী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত হৈ তেওঁ শ্ৰদ্ধা নিবেদন কৰে। মহানগৰীৰ হোটেল তাজ ভিভান্তাত বাহৰ পতা তেজস্বী যাদৱক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কালি সাক্ষাৎ কৰে। দেশৰ কেইখনমান ৰাজ্যত শেহতীয়াকৈ কোভিড-19ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ লগতে এই ভাইৰাছৰ নতুন ৰূপ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অন্যান্য প্ৰান্তৰ লগতে অসমৰ সকলো বিমান বন্দৰ আৰু ৰেল ষ্টেচনত কোভিড-19ৰ পৰীক্ষা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। অসম চৰকাৰে এখন বিজ্ঞপ্তিযোগে এই নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে চৰকাৰে সকলো বিমান বন্দৰ আৰু ৰেল ষ্টেচনত অহা ১ মাৰ্চৰ পৰা বাধ্যতামূলক কোভিড পৰীক্ষা উঠাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল। উল্লেখযোগ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কোভিড-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিহেতু ৰাজ্যৰ সকলো লোকৰ বাবে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই নিৰ্দেশ জাৰি কৰা হৈছে। ৮০০ বছৰীয়া বৰ্ণিল পৰম্পৰাৰে কামৰূপ জিলাৰ হাজোৰ পুৱামক্কা দৰগাহত যোৱা ১ মাঘৰ পৰা অনুষ্ঠিত উৰুচ মেলাৰ আজি নিশা সামৰণি পৰিব। এই উপলক্ষে মেলাস্থলীত ৰাজ্যৰ উপৰি বহিৰাজ্যৰ বহুসংখ্যক ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। উৰুচ মেলাৰ সৈতে সংগতি ৰাখি পুৱামক্কা দৰগাহ প্ৰাংগণ জিকিৰ, জাৰি, কাৱালী, বাউল আদি ধ্বনিৰে মুখৰিত হৈ পৰিছে। আখেৰী দোৱাত ভক্তসকলে বিশ্ব শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমগ্ৰ মানৱ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন আভা ভৰালীৰ পৰা। নিৰ্বাচন আয়োগে অসমৰ লগতে দেশৰ ৫খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাতৰি আজি প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অগ্ৰদূত কাকতে বিহুৰ পূৰ্বে ৩টা পৰ্যায়ত ভোট, আমাৰ অসম কাকতে ২৭ মাৰ্চৰ পৰা ভোট, ফলাফল ২ মেত, দ্য চেণ্টিনেল কাকতে ষ্টেট এছেম্বলি পোলছ ইন 3 ফেজেছ শিৰোনামেৰে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমা দাসক DSP আৰু ৫৯৭ গৰাকী SIক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বাতৰিটো আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমীয়া খবৰ, দৈনিক জনমভূমি, দৈনিক অসম আৰু আমাৰ অসম কাকতখনে। ৰাজ্যৰ গৃহ বিভাগে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ পদৰ ব্যাপক সালসলনি কৰাৰ বাতৰি অসমীয়া খবৰ আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমগ্ৰ দেশৰ লগতে অসমতো কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে কালি জনোৱা আহ্বানত ভাৰত বন্ধ প্ৰভাৱ পৰাৰ বাতৰি আমাৰ অসম আৰু দৈনিক অসমৰ লগতে আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। শেষত প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা আজি দিনৰ 11 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাৰত পুতলা মেলা 2021 মুকলি। অসমকে ধৰি দেশৰ 5খন ৰাজ্য কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। বিধানসভা নিৰ্বাচন সন্দৰ্ভত কামৰূপ মহানগৰ জিলাকে ধৰি কেইবাখনো জিলাৰ যিকোনো অভিযোগৰ বাবে বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন আৰু আজি মহাবীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জয়ন্তী। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।